আমাৰ গাঁৱে ভূঞে সকলোতে আমি বাঁহ গছ দেখোঁ। প্ৰকৃতিৰ প্ৰাচুৰ্যৰে ভৰপূৰ অসম ভূমিত বাঁহ গছৰ খেতি প্ৰচুৰ পৰিমাণে হোৱাৰ কাৰণে অতীজৰ পৰা বাঁহজাতীয় উদ্ভিদসমূহৰ ব্যৱহাৰ জনসমাজত বহুলভাৱে ব্যৱহাৰ হৈ আহিছে। বাঁহ গছ হৈছে আটাইতকৈ দীঘল ডাঙৰ ঘাঁহজাতীয় উদ্ভিদ। ইংৰাজী ভাষাত বাঁহক বেম্বো বোলে। বাঁহৰ উৎপত্তি চীন দেশত। কাগজ উৎপাদন কেঁচা মাল হিচাপে বাঁহ গছক ব্যৱহাৰ কৰা হয়। চীন দেশৰ পৰা দক্ষিণ পূব এছিয়ালৈ আৰু তাৰ পিছত পৃথিৱীৰ অন্যান্য দেশলৈ বাঁহ গছৰ ৰোপণ আৰু ব্যৱহাৰ আদি দ্ৰুতগতিত প্ৰচলন হয়। অসমলৈ অহা টাই আহোমসকলে বাঁহ গছ ৰোপণ আৰু খৰিচা আদি প্ৰচলন কৰে। অসমত কেইবাবিধো বাঁহ গছ আছে। ইয়াৰ ভিতৰত ভলুকা বাঁহ এবিধ ডাঙৰ প্ৰজাতিৰ বাঁহ। ভলুকা বাঁহৰ কাৰণে বালিমহীয়া সাৰুৱা মাটিৰ আৱশ্যক। গাঁঠি ঘন এবিধ বাঁহ 40 ফুটমান ওখ হয়। ঘৰ নিৰ্মাণৰ সঁজুলি হিচাপে ইয়াক ব্যৱহাৰ অধিক। মকল বাঁহ। মকল বাঁহত ভলুকা বাঁহতকৈ সৰু আৰু ঘন পাবৰ এইবিধ বাঁহ 40 ফুটমান ওখ হয়। ভলুকা বাঁহৰ নিচিনাকৈ সাৰুৱা আৰু বালিমহীয়া মাটিত বেছি ভাল হয়। ঘৰ নিৰ্মাণৰ উপৰিও অন্যান্য কামতো ইয়াক ব্যৱহাৰ কৰিব পাৰি। জাতি বাঁহ। মকল বাঁহতকৈ অলপ সৰু পাত দীঘল এইবিধ বাঁহ 35-40 ফুটমান ওখ হয়। এইবিধ বাঁহৰ ব্যৱহাৰ বেছি। ঘৰুৱা কামত ব্যৱহাৰ কৰা হয়। দৈ তৈয়াৰ কৰাৰ কাৰণে জাতি বাঁহ উৎকৃষ্ট। বিজুলী বাঁহ। জাতি বাঁহতকৈ সৰু পাত দীঘল এইবিধ বাঁহ 30 ফুটমান ওখ হয়। ঘৰুৱা সামগ্ৰী কিছুমানত বিজুলী বাঁহেৰে নিৰ্মাণ কৰা হয়। কটা বাঁহ। এইবিধ বাঁহ মকল বাঁহৰ দৰে হ'লেও কাটাৰে পৰিপূৰ্ণ হোৱাৰ বাবে সহজে কাটিব নোৱাৰি। এইবিধ বাঁহ 40 ফুটমান ওখ হয়। ঘৰ বান্ধোতে ঘৰৰ খুঁটা হিচাপে ইয়াক ব্যৱহাৰ কৰা হয়। গজল বাঁহ নল বাঁহ। গজল বাঁহ সৰু আৰু চুটি প্ৰজাতিৰ বাঁহ। ঘৰুৱা ৰোৱা কামি হিচাপে ইয়াক ব্যৱহাৰ বেছি। বাঁহ গছৰ পৰা নিৰ্মাণ কৰা শিল্পসমূহক বাঁহ শিল্প নামে জনা যায়। গ্ৰাম্য জীৱনৰ লগত নিবিড়ভাৱে জড়িত বাঁহৰ এনে সামগ্ৰীবোৰে আমাক সকলোকে উপকাৰ কৰে। কৃষি কাৰ্যত বাঁহৰে নাঙলৰ ডিলা, যুঁৱলি, মৈ, দাদুৰা, শেনী বা সিঁচনি, লেতেকী, ওখন, ডাঙৰ চালনী, মুখুৰা, টৌম, হালোৱা জাপি আদি বনোৱা হয়। মাছ ধৰা সামগ্ৰীও বাঁহেৰে নিৰ্মাণ কৰিব পাৰি। যেনে জাকৈ, খালৈ, জুলুকি, পলৌ, থোহোহা, বহা, চেপা, পৰণিজাল, দেৱা, টেক, হুকমা, দলঙা, ডিঙৰা ইত্যাদি। আমাৰ ঘৰত ব্যৱহাৰ হৈ থকা বিচনী, মূৰা, খৰাহী, নিষ্কা, চালনী, জাপি, ঢাৰি, সৰু ঢাৰি, দীঘল ঢাৰি, ডাঙৰ ঢাৰি, ডলা, কুলা, খোখা, মেৰ, দুলি আৰু তাৰ উপৰিও তাঁতশালত যঁতৰ, উঘা, নটৈ, ফুল তোলা, ফুলচেৰি, গুৰি, ফুলিহা, শালৰ খুঁটা, চুঙা গৰকা, চালবাৰী আদিও উল্লেখযোগ্য। আজিকালি যদিও বাঁহৰ ঘৰ নাই, তথাপিতো বাঁহেৰে বৰঘৰ, চৰাঘৰ, বহাঘৰ, ৰান্ধনী ঘৰ, ভঁৰাল ঘৰ, গোহালি ঘৰ, গোসাঁই ঘৰ আদি বনোৱা হয়। ছালৰ ৰোৱা কামি, জিলু, মাৰি, দমৰা, পিলুৱা, চেউনী আদি দুৱাৰৰ ডাং আদিও বাঁহেৰে নিৰ্মাণ কৰিব পাৰি। বাঁহেৰে খেলা ধূলাৰ সামগ্ৰীও বনাব পাৰি। চেৰকা, টাংগুটি, ফটকা, পেঁপা, প্লেংক খেল, ঢাল খেল ইত্যাদিও বনাব পাৰি। বাঁহেৰে বিহুমৰা, টকা, পেঁপা, গগনা, বাঁহী, ঢোলৰ মাৰি আদিও নিৰ্মাণ কৰিব পাৰি। মুঠৰ ওপৰত আমাৰ ঘৰৰ বাৰীৰ বাঁহ গছ জুপিও
যে জীৱিকাৰ আধাৰ হিচাপে পৰিগণিত হ'ব পাৰে তাক অকণো সন্দেহ নাই। কিয়নো বাঁহ শিল্প নিৰ্মাণৰ কেন্দ্ৰ এটি প্ৰতিষ্ঠা কৰি তাত অভিজ্ঞ ব্যক্তিৰ দ্বাৰা নিৰ্মাণ কৌশলসমূহ শিকি লৈ আজিৰ যুৱ সমাজে জীৱিকাৰ পথ উলিয়াব পাৰে। এনে কেন্দ্ৰ নিৰ্মাণ কৰা শিল্পসমূহ বিক্ৰীৰো অধিক ব্যৱস্থা কৰিব পৰা যায়। ঠিক তেনেদৰে আৰ্হি সঁজুলি যেনে সৰু সৰু জাকৈ, খালৈ, চেপা, দুলি, চকী, মেজ আদি বস্তুবোৰ সজাই থোৱাৰ কাৰণে বনোৱা কেন্দ্ৰত স্থাপন কৰি প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব পাৰি। ঘৰুৱা ব্যৱহাৰ হোৱা সামগ্ৰী যেনে কুলা, খৰাহী, চালনী, বিচনী, বটা, ঢাৰি, দুলি, খালৈ, মূঢ়া আদি নিৰ্মাণ আৰু বিক্ৰী কেন্দ্ৰ স্থাপন কৰিও জীৱিকাৰ বাট মোকলাব পাৰি। তাৰোপৰি আন্তঃৰাষ্ট্ৰীয় বজাৰত স্থান পোৱা বাঁহ শিল্পৰ সামগ্ৰীসমূহ নিৰ্মাণৰ কেন্দ্ৰ স্থাপনৰ জৰিয়তে জীৱিকাৰ নতুন পথ বিচাৰি পাব পাৰি। গতিকে বাঁহ শিল্পই নৱপ্ৰজন্মক জীৱিকাৰ নতুন নতুন পথৰ সন্ধান দি আগবাঢ়ি লৈ যাব পাৰিব। মাথো লাগিব আমাৰ আগ্ৰহ আৰু কৰ্ম স্পৃহা। অপ্ৰিয় হ'লেও মই গাঁৱৰ ল'ৰা হিচাপে ময়ো কিছুমান বস্তু বনাব নেজানো। কিছু সংখ্যক যদিও বনাব জানো, তথাপিতো বহু বস্তু বনাবলৈ বা শিকিবলৈ এতিয়াও বাকী আছে। আমি যিমানেই যান্ত্ৰিকতাত নাথাকক কিয় কিছুমান বস্তু নিৰ্মাণ কৰিবলৈ শিকিব লাগে। তেতিয়া আমাৰ হয়তো মন, মগজু, শৰীৰ সকলো ভালে থাকিব। সদায় কোৱাৰ দৰে আজিও কম, সকলো সুস্থ থাকক, সকলো ভালে থাকক। নমস্কাৰ, ধন্যবাদ।